কবি জয়শ্ৰী বৰ্মনৰ কবিতা নক্ষত্ৰ। খেপিয়াই নাচালেও ঢুকি পাওঁ তোমাক। তুমি মোৰ কলিজাত দুখ হৈ খামুচি আছা। এই যে তুমি আছা বা নাই ইত্যাদি হেজাৰটা প্ৰশ্নই আৱৰি ৰাখে মোক আৰু মোৰ চৌপাশ। কাৰণটোনো কি হ'ব পাৰে? তুমি মোৰ আছিলা বাবেইতো এনে অনুভৱে আৱৰে মোক। ৰাতিটো মোৰ বাবে বৰ প্ৰিয় নহয় এতিয়া দিনবোৰো। তুমি দিয়া দুখবোৰেইচোন মোৰ সুখ হৈ পৰিল। যিদৰে এটা পৰিপূৰ্ণ উজ্জ্বল দিন উপহাৰ দিওঁ, পৰিসমাপ্তিত বিশ্বাসহীনতাতেইতো ডুব যায় বেলিটো। নিজক ফাঁকি নিদিবা, দুচকুত এন্ধাৰ নিপিন্ধিবা তুমি। দেখাব পৰা হলে হৃদয়খন খুলি দেখালো হয়। তুমি দিয়া আঘাতৰ আচৰুবোৰৰ প্ৰাচুৰ্যটো কিদৰে জিলিকি আছে এতিয়াও এটি মৌন প্ৰাৰ্থনা, মাথো তোমাৰ বাবেই। প্ৰেম কি মই নাজানো যদিও প্ৰেমৰ বাবেই মোৰ ক্ষত বিক্ষত ৰঙা কলিজা, য'ত প্ৰতিটো আঘাতেই চিঞৰি কয় তোমাৰ নাম। তুমি মোৰ সপোন নাছিলা, বাস্তৱ আছিলা। আজিও মোৰ প্ৰেমৰ একেটি মাথো ৰঙা নক্ষত্ৰ তুমি, জ্বলি আছা পোহৰ বিলাই মোৰ মন আকাশত তোমাৰ মৌন প্ৰাৰ্থনা হৈ। জীৱনটো তোমাকেই সঁপি দিছো যদিও এন্ধাৰত ডুবি আছে মোৰ বেলি। স্বাৰ্থপৰ ঈৰ্ষাকাতৰ চৰিত্ৰহীন পৃথিৱীক নুসুধিবা মোৰ খবৰ। সেই অবান্তৰ মন্তব্যবোৰত বিশ্বাস নকৰিবা, নহলে ঈশ্বৰৰ দৰবাৰত তুমিও মাথো এটি প্ৰশ্ন হৈ ৰবা। জবাবদিহি হবা, আত্মাক হত্যা কৰিব নোৱাৰিবা এটি আত্মিক সম্বন্ধৰ বাবে, যি তোমাৰ আৰু মোৰ তেজেৰে কথা এক ৰাতুল ৰঙা অদৃশ্য এনাজৰী।